নমস্কাৰ আপোনালোক সকলোকে জীৱনৰ ৰংবোৰৰ অন্যতা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ব্লগটো অকণমান বেলেগ ধৰণৰ হ'ব মই আচলতে আজি অকণমান কিবা কথা কেইটামানহে ক'বলৈ আহিছোঁ বৰ্তমান সময়ত যিহেতু অগ্নিনাভ শিৱ মন্দিৰৰ কথা সকলোৱে জানেই আৰু বৰ্তমান সময়তে অগ্নিনাভ শিৱ মন্দিৰক লৈ পেলাই অগ্নিনাভ শিৱ মন্দিৰৰ কিছুমান মানে নতুন সিদ্ধান্তক লৈ পেলাই ইমান বেছি বিতৰ্ক হৈ আছে সকলোৱে অলৰেডি গমেই পাইছে আৰু মন্দিৰৰ আচলতে মন্দিৰ ভাগৰ যিগৰাকী পৰিচালিকা বা স্বত্বাধিকাৰী শিখা মজিন্দৰ বৰুৱা তেখেতৰ নতুন কিছুমান সিদ্ধান্তক লৈ বহুত বেছি বিতৰ্ক কিবা কিবি চলি আছে দেখি আছোঁ শুনি আছোঁ মানে চবতে ওলাই আছে এইকেইদিন কথাটো কিন্তু আচলতে সেই সিদ্ধান্তসমূহ সঁচাকৈ বিতৰ্কৰ কাৰণ হয় নে নহয় সেইটো মেইন কথা সেইটোহে আচল কথা আচলতে কাৰণ সেই শিখা বাইদেৱে নিজৰ ফেচবুক পেজটোত কথাখিনি ইমান ধুনীয়াকৈ কৈছে আৰু অকল কথা কোৱাই নহয় ভিডিঅ' আকাৰে মানে ইমান ধুনীয়াকৈ দেখুৱাই দিছে যে কি পৰিস্থিতিত পৰি পেলাই আজি সেই সিদ্ধান্তসমূহ ল'বলগীয়া হৈছে মানে সেইটো চোৱাৰ পিছত আৰু মানুহৰ কোনো তাত সন্দেহ নাথাকে যে সেই সিদ্ধান্তসমূহ শুদ্ধ নে অশুদ্ধ মানে সিদ্ধান্তসমূহ লোৱাটো ভাল হৈছে নে বেয়া হৈছে তাত কোনো ধৰণৰ মানে দ্বিমত থাকিব নোৱাৰে মই নিজেই সেই ভিডিঅ'টো চাইছোঁ কথাখিনি ধুনীয়াকৈ শুনিছোঁ আৰু ভিডিঅ'টো চোৱাৰ পিছত মানে মনটো কেইদিনমানৰ পৰা যেতিয়াৰ পৰাই মই সেই ভিডিঅ'টো চাইছোঁ মনটো ইমান বেছি বেয়া লাগি আছে কাৰণ অগ্নিনাভ শিৱ মন্দিৰৰ নিচিনা এভাগ মন্দিৰত সঁচাকেই যদি সেই পৰিস্থিতিটো হৈছে তেনেহ'লে এইটো খুব দুখ লগা পৰিস্থিতি তাৰমানে দুখ লাগিব বুলিয়ে ক'ব লাগিব কাৰণ অগ্নিনাভ বাবা মন্দিৰ ভাগক লৈ পেলাই ভক্তসকল বহুতেই বেছি আশাবাদী আৰু অগ্নিনাভ বাবাই সকলোকে ফল দিছে আমি যিমানখিনি দেখি আছোঁ লাগিলে দুদিন দেৰি হ'ব 3 দিন দেৰি হ'ব মাহ দেৰি হ'ব কিন্তু অগ্নিনাভ বাবাই ভক্তসকলক মনৰ আশা যিকোনো উপায়েৰে হ'লেও পূৰণ কৰি আহিছে আমি সেইখিনি সদায় তেওঁলোকৰ যিটো ফেচবুক পেজ বা যিকোনো ফেচবুকতে হওক বা ইউটিউবতে হওক বা নিউজতে হওক আমি দেখিয়ে আহিছোঁ একদম প্ৰুফ হিচাপে দেখি আহিছোঁ কাৰণ ভিডিঅ'সমূহ তেওঁলোকে শ্বেয়াৰ কৰি থাকে গতিকে বাবাৰ মানে দিনে দিনে ভক্তৰ সংখ্যাও সেইকাৰণে বাঢ়ি গৈছে বহুত বেছি মানে ভিৰ হয় মন্দিৰ ভাগত একদম লানি নিচিগা ভিৰ বুলি কয় যে তেনেকুৱা গতিকে তেনেকুৱা এভাগ মানে মন্দিৰত এইটো পৰিস্থিতি হোৱাটো মানে ভাল লগা নাই দেখি কিবা এটা মই আজিলৈকে মন্দিৰ ভাগলৈ যোৱা নাই দূৰৰ পৰাই মনতে সদায় ভাবি থাকোঁ আচলতে সেইটোৱে শিখা বাইদেৱে ঠিকেই কৈছে যে মানে ভাৱ ভক্তিটোহে আচল কথা বহুত বেছি বস্তু দিলেই বা কিবা দিলেই যে ভগৱান সন্তুষ্ট হ'ব সেইটো নহয় আচলতে মনৰ ভক্তিটোহে আচল কথা আৰু শিখা বাইদেৱে মানে ভক্তৰ মনত দুখ লগাকৈ বা বেয়া পোৱাকৈ কোনো ধৰণৰ কাম নকৰে তেখেতক আমি আগৰ পৰাই চিনি পাওঁ তেখেত এগৰাকী বহুত ভাল অন্তৰৰ মানুহ আৰু সকলোৱে আচলতে এনেকৈ মন্দিৰ এভাগ পৰিচালনা কৰাৰ সুবিধাও নাপায় সেই মানুহগৰাকীৰ অন্তৰখন ভাল তেওঁৰ মনত ভাল ভাৱ আছে সেইকাৰণেহে আচলতে অগ্নিনাভ বাবাৰ দৰে এভাগ মন্দিৰ তেওঁ পৰিচালনা কৰিবলৈ সুবিধা পাইছে বাকী যি কি নহওক আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই এতিয়া বৰ্তমান যিহেতু 1 ফেব্ৰুৱাৰীৰ পৰা নতুন কিছুমান সিদ্ধান্ত তেখেতে লৈছে মন্দিৰ ভাগক লৈ পেলাই যদি আপোনালোকে ভিডিঅ'টো চাইছে তেনেহ'লে অলৰেডি আপোনালোকে গম পাইছে আৰু যদি আপোনালোকে ভিডিঅ'টো চোৱা নাই মই ইয়াতে ভিডিঅ'টো লগাই দিছোঁ আপোনালোকে চাওক আৰু ভাবক যে সঁচাকৈ সেই সিদ্ধান্তসমূহ লোৱাটো জৰুৰী হয় নে নহয় আৰু সেই সিদ্ধান্তসমূহ লোৱাটো বিতৰ্কৰ কাৰণ হয় নে নহয় আপোনালোকে নিজে বিচাৰ কৰি চাওক নমস্কাৰ সকলোকে অগ্নিনাভ শিৱ মন্দিৰলৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক মই দেখুৱাব খুজিছোঁ কি পৰিস্থিতিত মই বাহিৰৰ পৰা অনা শৰাইসমূহ বন্ধ কৰিছোঁ আপোনালোকে নিজেই এই পৰিৱেশটো চাওক আৰু নিজৰ পৰা আপোনালোকে উত্তৰ দিয়ক বিতৰ্ক কৰি থাকিব মই বিতৰ্ক কৰাটোলৈ ভয় নকৰোঁ মই সঠিকভাৱে মন্দিৰৰ কামখিনি চলাই নিয়াটোৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিওঁ এতিয়া আপোনালোকে এয়া চাওক এইখিনি কেৰি বেগ দেখিছে ইয়াৰ ওপৰেদি আমি এনেকৈ গছকি আহিব লাগে তালৈ যাব নোৱাৰোঁ এয়াই প্ৰসাদৰ অৱস্থা ভক্তই যিমান আদৰ আশ্বাসেৰে ভাৱে ভক্তিৰে প্ৰসাদৰ টোপোলা আনিছিলে সেই প্ৰসাদৰ টোপোলাৰ অৱস্থা এয়া কোনো কাৰণত আজি অহা 1 ফেব্ৰুৱাৰীৰ পৰা বাহিৰৰ পৰা অনা শৰাই আমাৰ মন্দিৰত বন্ধ কৰা হৈছে আপোনালোকে নিজে পৰিস্থিতিটো চাওক মই কিয় বন্ধ কৰাইছোঁ চাওক কাৰবাৰ 100 টকা এটাৰ কাৰণেও চিন্তা কিন্তু তেওঁলোকে ভগৱানৰ নামত
বহুত আস্থাৰে যেনে তেনে প্ৰসাদৰ যোগাৰকৰণৰ কাৰণে পইচাকেইটা যোগাৰ কৰি শৰাইভাৱে প্ৰসাদ আগবঢ়াইছিলে। কিন্তু আমাৰ মানুহখিনিয়ে অগণন ভক্তৰ লগত লাগি থাকোঁতে এই কামখিনি কৰিবলৈও আমি সময় মিলাব নোৱাৰিছোঁ। আমাৰ কৰ্মচাৰী বহুত 40-45 মান হ'ব, কিন্তু তাৰ মাজতো আমি কোনেও কাম কৰি শেষ কৰিব পৰা নাই। এই ৰুমটোলৈ আহিলে মোৰ মূৰ ঘূৰাই। এই ৰুমটোত মই আজি এমাহমানৰ মূৰত চাগে আহিছোঁ। মই এই ৰুমটোলৈ আহিবই নোৱাৰোঁ। এই ৰুমটোলৈ অহাৰ লগে লগে মোৰ মূৰটো ঘূৰাই যায়, মোৰ দিনটো গা বেয়া লাগে। মানে এই অপচয়, বস্তুৰ অপচয় ব্যৱহাৰ। চাওক, দেখিছেনে প্ৰসাদসমূহ? দেখিছেনে? চাওক, এইখন এখন বিচনা হয়। এই বিচনাখনৰ ওপৰত কিমান দম হৈ আছে। সেইফালে সৌৱা নাৰিকলৰ দম, দেখিছেনে নাৰিকলৰ দম? গতিকে ভক্তবৃন্দ, আপোনালোকক জনাইছোঁ, আপোনালোকে শৰাই নামত অৰিহণা দিয়ক। সেই অৰিহণাটোৱে আমি অগণন ভক্ত যে আমাৰ মন্দিৰলৈ আহে, আমি প্ৰায় 50-60, 65 কেজিলৈকে আমি পায়স বনাওঁ। হায়েষ্ট আমাৰ 67 কেজিলৈকে আমি পায়স বনাইছোঁ। আৰু 10 কেজি চাউলত আমি 40 লিটাৰ গাখীৰ ব্যৱহাৰ কৰোঁ, আৰু সেইমতে চেনি 10 কেজি। সেই ভোগৰ অৰিহণা খুব কম মানুহে দিয়ে, আৰু ইমান দিনটোৰ কাৰণে সেই ভোগৰ অৰিহণা দিয়াটো সম্ভৱ নহয়, কোনেও নিদিয়ে। গতিকে আপোনালোকে যদি আপোনাৰ অৰিহণাটো ব্যৱহাৰ হোৱাটো বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে অৰিহণা দিয়ক। সেই অৰিহণাটো আমি মন্দিৰৰ কামত ব্যৱহাৰ কৰিব পাৰিম। আমি অনাগত দিনত আমি শিৱৰাত্ৰিৰ পিছত আমি মন্দিৰ ভাগ স্থাপন কৰিবলৈ ল'ম, মন্দিৰৰ কাম আৰম্ভ কৰিম। সেই মন্দিৰৰ কামত আপোনালোকৰ দিয়া অৰিহণা তাত ব্যৱহাৰ হ'ব। স্পষ্টভাৱে সকলো কওঁ, কাৰণ মই সদায় ৰাইটত থাকোঁ। মই স্পষ্টবাদী, কাকো নঠগো, অন্যায় নকৰোঁ। সেইকাৰণে স্পষ্টভাৱে মই কথা কওঁ, ভয়ো নকৰোঁ। একেবাৰে সঁচা কথা কৈছোঁ, একদম স্পষ্টবাদী মই। এই প্ৰসাদখিনি আপোনালোকে কওক, এইবোৰ কিমান ভক্তই কিমান কষ্টৰে আজি পইচা গোটাই পেলাই শৰাইৰ বাবে এয়া বস্তু দিছিলেহি। এইফালটো মই যাব নোৱাৰোঁ, আপোনালোকক কি বুলি ক'ম এতিয়া, এইফালেদি যাবলৈকে ভয়। গোটেই প্ৰসাদ মানে গচকি যাব লাগে। কৃষ্ণ বহু দাই দুখ নধৰিবা দেই। এইবোৰ মগু, বুট মগু এনেকৈ যে মানুহে আনে নাই, এনেকৈ আনে বুটে মগুৱে এনেকৈ মিক্স কৰি। কোনটো ফালে মই চম্ভালিম, মই নোৱাৰিছোঁ তাৰমানে, একদম এনাফ। এয়া চব নাৰিকলৰ দম, মানে ইয়াত হাজাৰ নাৰিকল গোট খাই আছে। আমি প্ৰসাদৰ শৰাইত এফালকৈও নাৰিকল দি দিছিলোঁ, কিন্তু এটাকে যদি দি দিওঁ প্ৰসাদখিনি ভৰাবলৈ আমাৰ জেগা নাতে। গতিকে আমি অহা কাইলৈৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা এই বাহিৰৰ পৰা অনা শৰাই বন্ধ কৰিছোঁ। এইবোৰ চব বুট মগু বেয়া হৈ গৈছে, এইবোৰ নাৰিকল এনেকৈ পৰি আছে। মোৰ নিজৰ ঘৰতেই নাৰিকলৰ গছ, এইবোৰ চব গোন্ধাইছে, একদম বেয়া গোন্ধাইছে। আৰু মানুহে যে বুট মগু আনে ন, তিয়াইও আনে, এইবোৰ চব একদম কেনেকুৱা গোন্ধ ওলাইছে। এইবোৰ দেখিছেনে বুট মগু দেখিছেনে? এইটো এক বস্তা, এইবোৰ চব বেয়া গোন্ধাইছে দেই, বৰ লেতেৰা গোন্ধাইছে। এইবোৰ চব তিওৱা বুট মগু, দুৰ্গন্ধ ওলাইছে। এইবোৰ দেখিছেনে? মাখি পৰিছে, দেখিছে? বৰ লেতেৰা গোন্ধাইছে হাতখন মোৰ। এইবোৰ বুট বেয়া হৈ গৈছে, এইবোৰ বুট বেয়া হৈ গৈছে। আমাৰ ঘৰত নাৰিকল গছেই কেইবাজোপাও আছে, তে নাৰিকলৰো আমাৰ অভাৱ নাই। আজি ইমান বছৰ একদম সুন্দৰকৈ চলাই আছিলোঁ মই। এইবোৰ নাৰিকল গছ চব আমাৰ কিমান নাৰিকল, আমাৰ নাৰিকলৰ অভাৱ নাই। এইবোৰ নাৰিকল গছ দেখিছেনে? আমাৰ 20 জোপা নাৰিকল আছিলে, কিন্তু সেই 20 জোপা নাৰিকল অলপ কাষৰ পথাৰখনৰ বাৰীখনত লোকৰ ঘৰত আমনি কৰে বা নাৰিকল পৰে, ইটো সিটো হয়, বহুত কাৰণে আমাৰ প্ৰায় 6 জোপামান নাৰিকল কাটি দিয়া হ'ল। এইবোৰ চব নাৰিকল গছত নাৰিকল আমাৰ লাগিয়ে থাকে, নাৰিকলৰ আমাৰ অভাৱ নাই। আপোনালোকক আৰু দেখাম, লেতেৰা গোন্ধাইছে হাতখন। এয়া চব
এয়া ভক্তৰ জোতা চেণ্ডেল মাজত কাৰোবাৰ মুখত কোৱা শুনিছিলোঁ যে অগ্নিনাভ মন্দিৰত চেণ্ডেল জোতা চুৰ হয় কাৰো জোতা চেণ্ডেল চুৰ নহয় ভক্তৰ ভিৰত কোনো কাকো নেদেখা অৱস্থাত ভক্তৰ চেণ্ডেল য'ত খোলে সেই চেণ্ডেলৰ স্থান ক'ত থাকে ভক্তই পাহৰি যায় আৰু সেইকাৰণে ভক্তৰ জোতা চেণ্ডেলবোৰ হেৰায় ইয়াত অজস্ৰ চেণ্ডেল জোতা চেণ্ডেল এনেকৈ পৰি আছে এইবোৰ যেতিয়া মিউনিচিপালিটিৰ গাড়ীখন আহিব এইবোৰ চব আমি পঠিয়াই দিম এইবিলাক বস্তাত ভৰাই পেলাই এইবিলাক চব এইবোৰ সম্ভৱ নহয় সদায় এনেকৈ কোনোবাই পইচা দিছোঁ বুলিয়ে তেওঁলোকৰো তেজবংগৰ মানুহ তেওঁলোকক ইমান খটুৱাব আমিও নোৱাৰোঁ প্ৰত্যেকটো সকলো তেজবংগৰ মানুহ কোনো কাৰণে সম্ভৱ নহয় এইবোৰ নাৰিকল খোৱা তাত তুহমাই আছে কিমান কৰিব তাহাঁতি কিমান মানুহ লগাইছোঁ মন্দিৰৰ কাৰণে হিচাপ নাই মানে আজি দিনটো এতিয়া বন্ধ বাৰ বুধবাৰ আজি কাম আমাৰ শেষেই নহয়গৈ মোবাইলটো বেটেৰী ল' হৈ গ'ল এইবোৰ চব নাৰিকল চব দেখাইছোঁ আপোনালোকক মই চখত কাম কৰি আছোঁ চখত মোক কোনো মন্দিৰ পাতিম বুলি কোনো ধৰণৰ পৰিকল্পনা আমাৰ নাছিলে এয়া নিমখ দেখিছে ন এয়া নিমখৰ বস্তা আমি প্ৰসাদত যিহেতু নিমখ নিদিওঁ প্ৰসাদত আমি নিমখ নিদিওঁ আৰু প্ৰসাদত নিমখ দিয়া আমাৰ মন্দিৰত নিয়মেই নাই এইবোৰ আদা ভক্তৰ আদা পৰি আছে কিমান বস্তু অপব্যৱহাৰ কিমান বস্তু নষ্ট হৈছে মই পাগল হৈ গৈছোঁ মানে বস্তু নষ্ট হোৱা দেখি সেইকাৰণে একদম সিদ্ধান্ত লৈছোঁ যে মন্দিৰত আৰু বাহিৰৰ পৰা অনা শৰাই লোৱা নহ'ব আৰু ৰাজহুৱাভাৱে এখন শৰাই দিয়া হয় ৰাজহুৱাভাৱে এগছ বন্তি দিয়া হয় সেই ৰাজহুৱা শৰাই আৰু বন্তিত আপোনালোকে সেৱা ল'ব কোনোবা ইচ্ছা কৰিলে যদি দিয়ে দিব শৰাই অৰিহণা নিদিলেও কোনো কথা নাই বাধ্যবাধকতা নাই চাকি আমাৰ চাকি অনা আমি বন্ধ কৰি দিলোঁ ব্যক্তিগতভাৱে চাকি দিয়া নহয় ইয়াত ৰাজহুৱাকৈ এগছ ডাঙৰ চাকি দিয়া হয় এই চাকি গছত তেল দিয়া হয় এইটো ইয়াতে এটা ড্ৰাম থাকে আৰু এই চাকিৰ তেল ভক্তক লৈ যাবলৈ কোৱা হৈছে তেওঁলোকে অগ্নিনাভ বাবাৰ নামত যেতিয়া বিপদ আপদত এগছ বন্তি দিবলৈ ইচ্ছা কৰিব সেই বন্তি গছি তেওঁলোকে এই তেলৰ পৰা দিব পাৰিব আৰু যদি তেওঁলোকৰ কিবা অসুস্থতা হয় কিবা হয় এই তেলকণ তেওঁলোকে বাবাৰ আশীৰ্বাদ হিচাপে গাত ঘঁহিব পাৰিব কিন্তু সেই একেটা বটলৰ গাত নঘঁহিব বেলেগকৈ লৈ ল'ব কাৰণ সেই বটলটোৰ তেলৰ পৰা যদি আপোনালোকে চাকি দিম বুলি ভাবে সেয়া সদায় পৃথককৈ ৰাখিব মই কৈছিলোঁ এই গোটেই জেগাডোখৰ আগতে আমাৰ চাকি দিয়া স্থান আছিলে আৰু ভক্ত আমাৰ ৰ'বলৈ জেগা একেবাৰেই নাছিলে আমি চাকি বন্ধ কৰি দিলোঁ এতিয়া আমাৰ ইয়াত চকী পাৰি দিয়া হয় ভক্তসকল ইয়াত বহিব পাৰে এইবোৰ চক চেণ্ডেল য'ত ত'ত মানে মই পৰিস্থিতি এইকাৰণে দেখাইছোঁ চবেই বুজ লওক পৰিস্থিতি কিমান চেণ্ডেল ভক্তই পেলাই থৈ গৈছে নোৱাৰিছে তেওঁলোকে বিচাৰি নাপায় এইবোৰ চেণ্ডেল চক জোতা চেণ্ডেল এইবোৰ হা কি আছে তাত অৱস্থা নাই অঁ দেখাম ৰ আমি কিয়নো আমি আজি এই সিদ্ধান্ত ল'বলৈ আমি বাধ্য হৈছোঁ আৰু মোক যোনে যি কওক এই সিদ্ধান্ত যদি মই নলওঁ আমাৰ যিটো এতিয়া ভক্তৰ কাৰণে আমিতো মন্দিৰ পাতিম বুলি আগতে কেতিয়াও ভবা নাছিলোঁ কিন্তু ভক্তৰ ভাৱ ভক্তি আস্থাৰ কেন্দ্ৰস্থল হৈ পৰিছে যিহেতু সেই ভক্তসকলৰ কাৰণে আমি মন্দিৰ ভাগ বনাম বুলি নিৰ্মাণ কৰিম বুলি আমি মনত ভাবি লৈছোঁ গতিকে আমি এই কামখিনি কৰিবৰ কাৰণে আমি কিছুমান সিদ্ধান্ত ল'বই লাগিব এই ড্ৰামটোতো তেল আছে নি ভৰ্তি নেকি এইবোৰ চাওক কিমান সামৰিব তেওঁ হা ভৰ্তি চাওক আমি কি কৰিম আমি এতিয়া এই ড্ৰামটোত ভৰ্তি তেল সেইবোৰ তেনেকৈ পৰি আছে তেল এইবোৰ তেল পৰি আছে এই যে আপোনালোকক কৈছোঁ তেল আপোনালোকে 1 লিটাৰ আনিছে বুলি পেলাই গোটেই 1 লিটাৰ ঢালি নিদিব 5 লিটাৰ আনিছে বুলি গোটেই 5 লিটাৰ ঢালি নিদিব তাতকৈ আপুনি যদি 5 লিটাৰ তেলটো আনিছে এগছ চাকি জুকি দিয়ক বাকী 5 লিটাৰ আপুনি ভিখাৰী বা কোনোবা দুখীয়া মানুহক দি দিয়ক তেওঁলোকে সেই তেলকণ যদি খাবলৈ পায় তেওঁলোকৰ সৎ ব্যৱহাৰ যদি হয় আপোনাৰ
শূন্য হ'ব। সেই 1 লিটাৰ তেল আপুনি যদি আনিছে, গোটেই 1 লিটাৰ তেল আপোনাক ভগৱানে আশীৰ্বাদ দি নিদিয়ে। 1 লিটাৰ তেল ঢালিছে মোক, মই একদম পূৰা তথাস্তু, মই বহুত আশীৰ্বাদ দিছোঁ। নহয়, সেইটো ভুল ধাৰণা। 1 লিটাৰ যদি তেল আনিছে, আপোনালোকে এগছ চাকি জোখাই দিয়ক, বাকী তেলখিনি আপোনালোকে লৈ যাওক ঘৰত, অগ্নিনাভ বাবাৰ নামত আপোনালোকে সেই বন্তি গজি দিয়ক। নহবা সেয়াও যদি আপোনালোকে নকৰে, সেই তেলখিনি কোনোবা দুখীয়া মানুহক দি দিয়ক, কোনোবা ভিক্ষাৰীক দি দিয়ক, তেওঁলোকে খাব পাৰিব সেই তেল। কিমান কৰিব, আমাৰ কৰ্মচাৰীয়ে কিমান কৰিব, কৰিয়ে আছে, তেওঁলোকে কৰিয়ে আছে, চিজিল নহৈছেগৈ। গতিকে একদম শেষ সিদ্ধান্ত আমাৰ যে আমি বাহিৰৰ পৰা অনাই শৰাই আমি বন্ধ কৰিবই লাগিব। চাকি ৰাইজে বাহিৰৰ পৰা অনা মাটি চাকি বন্ধ কৰিবই লাগিব, আৰু তেতিয়াহে আমি মন্দিৰভাগ সুচাৰুৰূপে চলাই নিব পাৰিম। কাৰণ যদি তেল এই ধৰণে মানুহে দিবলৈ হয়, আৰু কেইদিনমানৰ পিছত আমি চেক কৰিব লাগিব গেটত। কাৰণ এনেকৈ যদি আপোনালোকে 1 লিটাৰ 2 লিটাৰ 5 লিটাৰ তেল আনি পূৰা গেলেন পাই সম্পূৰ্ণ ঢালি দিয়ে, এইটো সম্ভৱ নহয় নহয়। কেনেকৈ চম্ভালিম আমি? মই আপোনালোকৰ সঁচা কথা কৈছোঁ, ভগৱানক পূজা কৰি খুব ভাল পাওঁ, তেওঁক সন্তোষ কৰি খুব ভাল পাওঁ, আৰু ভক্তক ছেটিছফাইড কৰি মই খুব ভাল পাওঁ। আপোনালোকে জানেনে, যোৱা 22 তাৰিখ 25 তাৰিখ 29 তাৰিখত আমাৰ ইয়াতে এগৰাকী ছোৱালীৰ গাত, একেগৰাকী কিন্তু বাবা স্থিত দিছিলে। আপোনালোকে আচৰিত পাব, তেওঁৰ ৰূপ দেখি আচৰিত পাব। ৰূপ দেখি একদম, আমি কিন্তু লাইভ ভিডিঅ' বন্ধ কৰি দিছিলোঁ। এইকাৰণে বন্ধ কৰিছিলোঁ, আমি বিতৰ্ক কোনো কাৰণত ভাল নাপাওঁ। আমি মানুহক দেখাব দৰকাৰ নাই, ভগৱান আছে নাই সেই ভাৱ ভক্তি, সেই শক্তিক আমি দেখুৱাৰ কোনো প্ৰয়োজন নাই। জাগ্ৰত অৱস্থাত প্ৰসাদ তেওঁ বিচাৰিলে, মোক আগেই কৈ থৈছিলে যে 29 তাৰিখ সোমবাৰে তেওঁ আহিব, প্ৰসাদ গ্ৰহণ কৰিব। মই প্ৰসাদ দিলোঁ। যিকেইটা ফল মূল বেয়া আছিলে, উকুলীয়া নিচিনা কৰি দিলে। মই কেতিয়াও মন্দিৰত বাহিৰৰ পৰা অনা মই মিঠাই নিদিওঁ, কিন্তু তাৰ আগত তেওঁ মোক ক'লে 29 তাৰিখৰ 25 তাৰিখৰ দিনা মোক ক'লে যে মই বুনিয়া লাডু খাম, প্ৰসাদ খাম সোমবাৰে। মই বুনিয়া লাডু বেলেগকৈ হোটেলত, বেলেগকৈ তেওঁলোকে সুন্দৰকৈ শুদ্ধভাৱে গৰু ঘিউ দি বনাই পেলাই দিলে। সেই বুনিয়া লাডু তেওঁ খুব সুন্দৰকৈ গ্ৰহণ কৰিলে। তাৰপিছত লালমোহন দিছিলোঁ, তেওঁ জাগ্ৰত নোহোৱা অৱস্থাত কৈছিল চাগে, মই নাজানো, খাব বুলি দিলোঁ, মুখত লৈ উকলিয়াই দিলে। গতিকে বাবাই ভাল বস্তুৱে বিচাৰে। এই তেতেৰা মেমেৰা কিবা কিবি বস্তু ভগৱানৰ নামত শৰাই দিয়া বুলি ভক্তই যে আনিছে, নতুবা আমাৰ দোকানীবিলাকে যে বিক্ৰী কৰিছে, কোনো কাৰণত ভগৱানৰ গ্ৰহণযোগ্য নহয়। শুদ্ধ অন্তৰে আহক, মূৰটো দুৱাওক, সেৱা কৰক। আপোনাৰ সামৰ্থ্য আছে, আপুনি অৰিহণা এটা দিয়ক। আপোনাৰ সামৰ্থ্য নাই, আপুনি অৰিহণা দিব নালাগে, মাত্ৰ ভক্ত হিচাপে আহক। এই বস্তুৰ অপব্যৱহাৰটো কোনো কাৰণত আমি সহিব নোৱাৰিছোঁ, কোনো কাৰণতে। মই যে একদম নোৱাৰিছোঁ একেবাৰে। মই যিজনী মানুহে কোনো বস্তু লোকচান হ'ব নিদিওঁ, সেই মানুহজনীৰ ঘৰতে যে বস্তুৰ অপব্যৱহাৰ একদম ভৰি পৰিছে, মানে কি ক'ম। ফুল দি শেষ কৰিব পৰা নাই মই। এই ফল মূল আমি নিজে কিনি আনিছোঁ। এতিয়া এইবিলাক ভক্তৰ এনে নহয়, আমি আনি থৈছোঁ, আমি কিনি আনি থৈছোঁ। কাৰণ আমি সিদ্ধান্ত লৈছোঁ যে আমি নিজৰ ফালৰ পৰা শৰাই দিম যেনেকৈ পাৰোঁ। পৰিস্থিতিটো বুজ লওক। সেইদিনাটো আপোনালোকে বাবা জাগ্ৰত অৱস্থাত দেখা হ'লে আচৰিত পালেহেঁতেন। যিটো ৰূপ তেওঁ দেখুৱালে, মানুহে ইয়াত পেচাব কৰি গৈছে ভয়তে। এই জেগাডোখৰতে পেচাব কৰি দিলে এগৰাকী মানুহ, এইখিনিতে পেচাব কৰি দিলে। সেই পেচাব বাবা এইফালৰ পৰা তেনেকৈ যাওঁতে ঘূৰি আহোঁতে ভালকৈ চাফা কৰা নাছিলে। সেই পেচাবৰ জেগাডোখৰত ভৰি দি তেওঁ যিটো উগ্ৰ মূৰ্তি ধৰিলে, যি তাণ্ডৱ দেখালে, আপোনালোকে ভাবিব নোৱাৰে। সেই ৰূপ দেখালে এই বিতৰ্ক কৰাসকলে তেওঁলোকেও মুতি গ'লহেঁতেন। যিটো অৱস্থা, যিটো পৰিৱেশ ইয়াত, কিন্তু আমি লাইভ নাই নেদেখাওঁ। কিয় দেখাম? বাবাৰ ইমান ধুনীয়া আমি সেই মুহূৰ্ত, ইয়াত যিসকল আহিছে তেওঁলোকে সেই সুন্দৰ মুহূৰ্ত উপভোগ কৰিছে। এইবোৰ কিমান কৰিব তেওঁলোকে, কাম কিমান কৰিব, চাফা কৰি শেষ হোৱা নাই। গতিকে
মই স্পষ্টভাৱে কথাখিনি ক'লোঁ আৰু আপোনালোকে সেই কথাখিনি মানি ল'ব বুলি আশা কৰিছোঁ। যিহেতু আমি শিৱৰাত্ৰিৰ পিছতে মন্দিৰভাগ বনাবলৈ আৰম্ভ কৰিম আৰু সেই শিৱৰাত্ৰিলৈকে যদি আমি এই পৰিস্থিতিটো চম্ভালিব নোৱাৰোঁ, আমাৰ শিৱৰাত্ৰিত বহুত অঘটন ঘটিব নহ'লে। গতিকে আৰু যে সেই যেতিয়া জাগ্ৰত অৱস্থাত আছিলে, মই বাবাক তেতিয়া সুধিছোঁ যে মই নিয়ম বদলাইছোঁ, মই এনেকুৱা কৰিছোঁ তেনেকুৱা কৰিছোঁ, তুমি সন্তুষ্ট নে? হ'ব, এগজেই চাকি হ'ব, এখনেই শৰাই হ'ব, কিন্তু তথাপিতো মই পূজাৰ নামত 7খন শৰাই আৰু যি নৈবেদ্য লাগে এই নৈবেদ্য দি মই পূজা যেনেকৈ কৰিব তই ইয়াত আহি শৰাই অৰিহণা দি তেওঁলোকৰ শৰাই মই নিশ্চয় দিম। ঠিক আছে, আজিৰ কাৰণে লাইভটো সামৰিলোঁ। ধন্যবাদ।